আজি নিৰ্মালীৰ লগৰজনীৰ বিয়া। নিৰ্মালী আৰু তাইৰ হাজবেণ্ড বিয়াখনলৈ যাব। সেই নিৰ্মালীৰ হাজবেণ্ডে তাইক ৰেডি হৈ থাকিবলৈ দিছিল, যাতে অফিচৰ পৰা আহিয়েই লগে লগে বিয়ালৈ যাব পাৰে। সেইদিনা নিৰ্মালীয়ে ঘৰৰ সকলো কাম সোনকালে কৰি ফ্ৰেছ হ'বলৈ গৈছিল। বাথৰুমত নিৰ্মালী ফ্ৰেছ হৈ থাকোঁতে তাই শুনিছিল এটা শব্দ। এনেকুৱা লাগিছিল কোনোবা ঘৰৰ দৰজাখন খুলি সোমাই আহিছে। ভাবিলে তাইৰ হাজবেণ্ড হ'ব চাগৈ। বাথৰুমৰ পৰা ওলাই আহি দেখে ঘৰৰ দৰজাখন বন্ধ হৈ আছে। তেনেতে বেডৰুমত শুনিছিলে কাৰোবাৰ ভৰিৰ শব্দ। ভাবিলে হাজবেণ্ড বেডৰুমত সোমাল। সেই নিৰ্মালীও বেডৰুমলৈ গ'ল। কিন্তু বেডৰুম গৈ দেখে বেডৰুমত কোনো নাই। অলপ সময়ৰ বাবে তাই আচৰিত হৈ পৰিছিল। যদি কোনোৱেই নাছিল তেনেহলে তাই কিহৰ শব্দ শুনিছিল? ঘড়ীটোলৈ চালে তাই। সন্ধিয়া 7 বাজিছে। তেনেতে তাইৰ ফোনটো বজি উঠিল। দেখিলে হাজবেণ্ডে ফোন কৰিছে। ৰিচিভ কৰি লৈ কেইটাত পাবহি, কি কথা সকলো সুধিলে। তাইৰ হাজবেণ্ড ঋষভৰ হেনো আহি পাওঁতে অলপ দেৰি হ'ব। সকলো কথা পাতি ফোনটো ৰাখি তাই পাকঘৰত সোমাল। চাহ একাপ বনাই লৈ বেডৰুমত সোমাই ড্ৰেছিং টেবুলত বহিছিল। আইনাখন চাই চাই তাই মেকআপ কৰি আছিল। অলপ পিছত তাই এনেকুৱা লাগিছিল যে তাইৰ মেকআপবোৰ বেয়া হৈ যাবলৈ ধৰিছে। আইনাখনত নিজৰ সেই অৱস্থা দেখি আইনাখনত নিজকে জুমি চালে। সেই আইনাখনৰ ভিতৰত থকা তাইৰ প্ৰতিবিম্বটোৱে যে তাইক চাই হাঁহিবলৈ ধৰিছিল। অলপ সময়ৰ বাবে কি হ'ল তাই ধৰিবই নোৱাৰিলে। উঠি আহিব ধৰোতেই যেন আইনাখনৰ ভিতৰৰ পৰা হাত এখন ওলাই তাইক ধৰি ৰাখিছিল। তাইক যে আইনাখনৰ ভিতৰলৈ টানি নিবলৈ চেষ্টা কৰিছিল। যেনে তেনে কষ্ট কৰি নিৰ্মালীয়ে হাতখন এৰুৱাই সেই ডাইনিং টেবুলখনৰ তলতে লুকাল। হাজবেণ্ডক ফোন কৰিবলৈ তাই ফোনটো বেডৰুমতে এৰি থৈ আহিলে। মুখত হাত থৈ তাই বেডৰুমটোৰ ফালে থৰ লাগি চাই আছিল। সেই বেডৰুমটোত যেন কোনোবাই খোজকাঢ়ি থকা তাই ছাঁ এটা দেখিছিল। মুখত হাত থৈ কপি কপি মাথো ডাইনিং টেবুলৰ তলৰ পৰা তাই চাই আছিল। হঠাতে বাহিৰত কলিং বেলটো বজি উঠিল। ভয়তে তাই চিঞৰিবও নোৱাৰা হ'ল। দৰজাখন খুলি হাজবেণ্ড সোমাই আহিল। নিৰ্মালী ওলাই নোযোৱা দেখি সি আহি ডাইৰেক্ট বেডৰুমত সোমাল। সি বেডৰুমত সোমাই পৰাৰ লগে লগে সিহঁতৰ বেডৰুমৰ দৰজাখন বন্ধ হৈ পৰিল। দৰজাখন বন্ধ হৈ পৰাত নিৰ্মালী টেবুলৰ তলৰ পৰা উঠি আহি ঋষভক চিঞৰিব ধৰিলে। বহুবাৰ দৰজাখন খুলিবলৈও চেষ্টা কৰিলে, কিন্তু সফল নহল। অলপ সময়ৰ পিছত সেই বেডৰুমৰ পৰা ঋষভৰ এটা চিঞৰ গুঞ্জৰি আহিছিল। সেই শব্দৰ লগে লগে দৰজাখনো খোল খাই পৰিছিল। দৌৰি গৈ ৰুমটোত সোমাই নিৰ্মালীয়ে ৰুমটোত কাকো নেদেখি আচৰিত হবলৈ ধৰিলে। কান্দি কান্দি ঋষভক চিঞৰিবলৈ ধৰিলে। তেনেতে পিছফালৰ পৰা হাঁহি এটা ভাঁহি আহিল। নিৰ্মালীয়ে ভয়ে ভয়ে ঘূৰি চালে। সেই হাঁহিটো আইনাখনৰ ভিতৰৰ পৰা আহি থকা যেন লাগিছিল। এখোজ দুখোজকৈ তাই আইনাখনৰ ফালে আগুৱাই গ'ল।
আইনাখনৰ ভিতৰত দেখা দৃশ্যই তাইৰ যে বুকু কঁপাই দিছিল। সেই দৃশ্য দেখি নিৰ্মালী অচেতন হৈ পৰি থাকিল, কাৰণ সেই আইনাখনৰ ভিতৰত দেখিছিল তাইৰ হাজবেণ্ডৰ মৃতদেহ।